Welcome back to my YouTube channel AgriVision with Dr. Dhiran. আজি আমি আন এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লৈছো হেতু হৈছে বিলাহী খেতিত মৰহি যোৱা বেমাৰ ব্যাকটেৰিয়েল উইল্ট ইন টমেটো অৰ্থাৎ ব্যাকটেৰিয়াৰ সংক্ৰমণত বিলাহী মৰহি যোৱা বেমাৰ আহকচোন বন্ধুসকল বিলাহী পুলি ৰোৱাৰ পিছত আপোনাৰ পথাৰখনত বিলাহী পুলিবিলাক যে মৰহি যায় তাৰ কাৰণ কি আৰু হেতু কেনেকৈ সমস্যা সমাধান কৰিম সেই বিষয়ে আজি আলোচনা কৰোঁ আপোনাৰ পথাৰখনত বিলাহী পুলিবিলাক লহপহকৈ বাঢ়ি অহাৰ পিছত এনেকুৱা হয়তো মৰি যোৱা দেখিছে আপুনি হঠাতে মৰি গৈছে এই বিলাহী পুলিটো চাওক হঠাতে মৰহি গৈছে এনেকুৱা দেখিব আপুনি ওচৰৰ বিলাহীজোপা ভালে আছে তাৰ মাজতে এজোপা হঠাৎ মৰহি গৈছে ধুনীয়াকৈ হৈ থকা বিলাহীজোপা ৰাতিৰ ভিতৰতে বা দিনটোৰ ভিতৰতে পটককৈ মৰহি গৈছে কোনো কাৰণ নোহোৱাকৈ আপোনাৰ উপৰুৱা দৃষ্টিত আৰু গুৰি ফালে যদি চাই এনেকুৱা গুৰিটো অকমান হালধীয়া ধৰণৰ ডিসকালাৰেশন এটা ভাস্কুলাৰ ডিসকালাৰেশন হৈছে ষ্টেম বেছত আপোনাৰ আলু দৰাটো হ'ব পাৰে এনেকুৱা সমস্যা এই দৰা ধুনীয়া আলু তাৰ মাজতে দেখিব হঠাৎ এই আলু মৰহি গৈছে হঠাৎ নহয় সাডেনলি মৰহি গৈছে এয়া সাডেনলি 2-3 দিনৰ ভিতৰত কমপ্লিট কলাপস হৈ গৈছে যদি এনেকুৱা ধৰণৰ সমস্যা হৈছে তেতিয়াহলে আপোনাৰ পথাৰ দৰাত নিশ্চয়কৈ ব্যাকটেৰিয়েল উইল্টিং হৈছে এতিয়া আমি ব্যাকটেৰিয়েল উইল্টিং কি সেই বিষয়ে জানো আহকচোন কেনেকৈ আইডেন্টিফাই কৰিম যে আমাৰ পথাৰ দৰাত বিলাহী দৰাত বা আলু দৰাত ব্যাকটেৰিয়েল উইল্টিংৰ কাৰণে বিলাহীবিলাক মৰি গৈছে বা আলুবিলাক মৰি গৈছে এতিয়া আইডেন্টিফিকেশন সাডেন ইৰিভাৰ্সিবল উইল্টিং যেতিয়া হ'ব আপোনাৰ হঠাৎ উইল্টিং হ'ব আজিলৈকে ভালে আছে ৰাতিপুৱালৈকে আবেলি দেখিছে হঠাৎ গোটেই গছজোপা উইল্টিং হৈ গ'ল লেৰেলি গুচি গ'ল লেৰেলি যোৱা বুলি যেটো কৈছো হঠাতে লেৰেলি গৈছে আৰু সেই লেৰেলি যোৱাটো ইৰিভাৰ্সিবল আপুনি পিছত পানী দিলেও ভাল নহয় বা আৰু পিছত ভাল নহয় কেতিয়াবা দিনত অলপমান লেৰেলি যোৱা পুলিটো আবেলি ভাল হয় এনেকুৱা ধৰণৰ ঘটনা হয় কিন্তু এই যেতিয়া বেমাৰটো লাগিব ইয়াত কোনো ধৰণৰ আৰু ভাল নহয় এটো ইভেন ওয়াটাৰিং উইল নট ৰিভাইভ দা প্লান্ট আপুনি যিমানে পানী দিয়ক যত্ন লওক আৰু হেতু কেতিয়াও ভাল নহয় Plant collapsed within 1 to 3 days. একৰ পৰা 3 দিনৰ ভিতৰতে কমপ্লিট প্লান্টডাল মৰহি যাব আৰু কোনো কাৰণতে হেজোপা জি নুঠে No yellowing before collapse. কেতিয়াবা কি হয় এজোপা গছ মৰহি যোৱাৰ আগতে অলপ হালধীয়া পৰি যায় মৰহি যায় তেনেকুৱা ধৰণৰ কোনো লক্ষণ নেদেখিব ইয়াত হঠাতে গছজোপা মৰহি যাব কোনো ধৰণৰ হালধীয়া পৰা ইয়াত লক্ষণ দেখা নাপায় Stem remains green, blood plant dies quickly. যিডাল কাণ্ডডাল গ্ৰীণ সেউজীয়া হৈ থাকিব অকল কাণ্ডৰ বেছৰ ফালে মাটিৰ গুৰিত অকমান ডিসকালাৰেশন হ'ব পাৰে বাকি গোটেইখিনি সেউজীয়া ধুনীয়া হৈ থাকিব কিন্তু গছডাল ইমিডিয়েটলি মৰহি যাব গতিকে ইয়াৰ ফলত যথেষ্ট আমাৰ লছ হয় খেতিয়কসকলে বৰ সমস্যাত পৰি থাকে বিশেষকৈ বিলাহীত বহুত সমস্যা হয় আগতীয়া বিলাহী লগোৱাৰ পিছত বিলাহীডৰা বাঢ়ি আহি লহপহীয়া হৈ ডাঙৰ হোৱাৰ পিছত প্ৰায় এফুটমান ওখ হোৱাৰ পিছত এনেকুৱা ধৰণৰ সমস্যাই দেখা দিয়ে যে হঠাতে ৰাতিৰ ভিতৰতে গছজোপা মৰহি যায় So identify আমি কেনেকৈ কৰিম ডাৰ্ক ব্ৰাউন ডিসকালাৰেশন অফ ষ্টেম বেছটো অকমান ডাৰ্ক ব্ৰাউন ডিসকালাৰ হ'ব ডাৰ্ক ব্ৰাউন টাইপৰ হৈ কালাৰটো অলপ বেলেগ হৈ যাব When stem is cut brown streaks or ooze may appear stem to যদি কাটি চাও কিছুমান হালধীয়া ৰেখাৰ নিচিনা দেখিব আৰু এটা যদি পৰিষ্কাৰ গিলাসৰ পানীত অলপ সময় থৈ দিও তেতিয়া হলে অকমান গাখীৰৰ নিচিনা কিছুমান ফুটাৰ নিচিনা ওলাই আহাৰ যেন আপুনি দেখা পাব Spreads rapidly in warm and moist soil আৰু এই বেমাৰটো কেতিয়া হয় বেছি গৰম থকা আৰু হেমেকা মাটিত হঠাৎ হয় ৰেপিডলি সেইকাৰণে বিলাহী যিবিলাক আগতীয়াকৈ লগাও আমি সেই আগতীয়া বিলাহীত এই সমস্যাটো বেছি যেতিয়া ঠাণ্ডাটো পুৰা পৰি যাব তেতিয়া হলে তাৰ এই বেমাৰটো তেতিয়া কমি যায় অটোমেটিক্যালি এটো ক্লাইমেটৰ লগত জলবায়ুৰ লগত সম্বন্ধ আছে টেম্পাৰেচাৰৰ লগত তাপমাত্ৰাৰ লগত সম্বন্ধ আছে তাপমাত্ৰাটো বেছি থাকিলে এটো হয় তাপমাত্ৰাটো কমি যোৱাৰ পিছত ইয়াৰ প্ৰভাৱটো কমি যায় Tomato is highly susceptible. Tomatoতে আটাইতকৈ বেছি বিলাহীতে আটাইতকৈ বেছি হয় যদিও বিলাহী বেঙেনা আলু জলকীয়া এইবিলাক সোলানেসি পৰিয়াল সোলানেসি ফ্যামিলি তেওঁলোকৰ গোটেইবিলাকৰ উদ্ভিদতে হয় যদিও বিলাহীত আটাইতকৈ বেছি এই বেমাৰটো দেখা যায় তো কনফার্ম আইডেন্টিফিকেশন একদম যে ব্যাকটেৰিয়েল উইল্টিং হৈছে বুলি কেনেকৈ গম পাম কাৰণ কিয় উইল্টিং যিবিলাক হয় লেৰেলি যোৱা বেমাৰ বহুত সময়ত ভেকুৰৰ কাৰণে হয় ফাংগেল উইল্টিংৰ কাৰণে হয় ফাংগেলৰ কাৰণে আৰু ব্যাকটেৰিয়েল উইল্টিং দুই ধৰণৰ উইল্টিং হ'ব পাৰে যদি ফাংগাছৰ কাৰণে হয় ইয়েলোইং ফাৰ্স্ট গছজোপা প্ৰথমতে হালধীয়া পৰি যাব
দেন উইল্টিং, তাৰপিছতহে লেৰেলি যাব। আৰু ওৱান পাৰ্ট অফ দ্য প্লাণ্ট উইল, গোটেই গছজোপা মৰহি নাযায়, লেৰেলি নাযায়। এটা পাৰ্ট উইল্টিং হ'ব, এটা পাৰ্ট লেৰেলি যাব, আনটো পাৰ্ট ভালে থাকিব দেখাত। আৰু এনেকুৱা ধৰণৰ উইল্টিং হ'লে ডে উইল্টিং, দিনৰ ভাগত উইল্টিং হ'ব, ৰাতিৰ ভাগত আকৌ অকণ ভাল হৈ যাব। আৰু এইটো শ্ল'লি ডেথ হ'ব, গছজোপা ক্ৰমান্বয়ে শ্ল'লি মৰিব। কিন্তু যদি বেক্টেৰিয়েল উইল্টিং হয়, যিটো আমি ফটোত চালোঁ, এনেকুৱা হ'লে কি হ'ব যে ছাডেন উইল্ট, হঠাৎ গোটেই গছজোপা মৰহি যাব। ন' য়েল্লোয়িং, কোনো ধৰণৰ হালধীয়া পৰা চিন ইয়াত দেখা নাপায়, হঠাতে গছজোপা মৰহি যাব। আৰু এণ্টায়াৰ প্লাণ্ট উইল্ট, গোটেই গছজোপাই উইল্টিং হ'ব, গোটেই গছজোপাই মৰহি যাব। এজোপা গছ মৰহি গ'লে গোটেইজোপা মৰিব, এটা পাৰ্ট নহয়, বোলে এটা ডাল মৰহি গৈছে, এটা ডাল ভালে আছে, সেইটো নহয়। তো গোটেই গছজোপাই মৰহি যাব। কুইক কলাপছ, হঠাতে কলাপছ হ'ব, একদম গোটেই গছজোপা 2-3 দিনৰ ভিতৰত বা এদিনৰ পৰা 3 দিনৰ ভিতৰতে কলাপছ হৈ যাব। আৰু উজ ইন ষ্টেমৰ পৰা আমি যদি আগত আলোচনা কৰাৰ নিচিনাকৈ কাটি দিওঁ, তেতিয়াহ'লে বেক্টেৰিয়েল উজিং দেখা পাম, আমি গাখীৰৰ নিচিনা অকণমান উজিং দেখা পাম। গতিকে এই ধৰণৰ সমস্যা হ'লে এইটো নিশ্চয়কৈ বেক্টেৰিয়েল উইল্টিং হৈছে। আমি যিখিনি ফটোত চালোঁ এনেকুৱা ধৰণৰ বেক্টেৰিয়েল উইল্টিং, আৰু আমাৰ বিলাহীত বেছিকৈ বেক্টেৰিয়েল উইল্টিঙে হয়। গতিকে কৃষক বন্ধুসকল, আমি কেনেকৈনো এই সমস্যাটো সমাধান কৰিম, ইয়াৰ উপায় কি, সেই বিষয়ে চাওঁ আহকচোন। মেনেজমেণ্ট কেনেকৈ কৰিম? চ' ইট ইজ কজ বাই ৰোজাষ্টেলিয়া চলানেচেৰিয়াম বুলি কয়, এবিধ বেক্টেৰিয়াই কয়, ৰেলষ্টনিয়া চলানেচেৰিয়াম বুলি বেক্টেৰিয়াই কৰে। গতিকে এই বেক্টেৰিয়াটোৰ আক্ৰমণ হ'লে কি কৰিব লাগিব? আমি ৰিমুভ দ্য এফেক্টেড প্লাণ্টছ ইমিডিয়েটলি। যিকেইডাল গছ মৰহি গৈছে, সেই গছকেইডাল ইমিডিয়েটলি আমি তাৰ পৰা আঁতৰ কৰিব লাগিব, শিপাৰে সৈতে। আপৰুট দ্য এণ্টায়াৰ প্লাণ্ট উইথ ৰুটছ, শিপাৰ সৈতে গছজোপা ধুনীয়াকৈ উঘালি আমি কি কৰিব লাগিব? দলিয়াই দিলে নহ'ব। ডু নট থ্ৰ' ইন দ্য ফিল্ড, উঘালি পেলাই নিদিব। ডু নট থ্ৰ' ইন দ্য ফিল্ড, বাৰ্ণ অৰ বাৰী ডিপ ইন এ পিট। আৰু সেই গছজোপা আমি পুৰি পেলাব লাগিব, নতুবা এটা দকৈ গাঁত খান্দি তাত পুতি পেলাব লাগিব। নহ'লে আপুনি যদি ফিল্ডত দলিয়াই দিয়ে, তাৰ পৰা সংক্ৰমণ বাঢ়ি যাব, যিখিনি গছত এতিয়াও হোৱা নাই সেইবিলাকতো লাগি যাব। চ' ইউজ ক্লিন টুলছ, এভইড ৰুট ইঞ্জুৰি। সেইটো কাৰণে আমি যিহেতু টুলছ, আমাৰ যিটো কৃষিৰ সা সঁজুলি, কোৰ, খুৰপি, এইবিলাকৰ পৰা বিয়পিব পাৰে, সেইকাৰণে সেইবিলাক সা সঁজুলিবিলাক চাফ চিকুণকৈ ৰাখিব লাগে। আৰু ৰুট ইঞ্জুৰিটো এভইড কৰিব লাগে। গছজোপা খুচৰি দিওঁতে যাতে ৰুটত ইঞ্জুৰি নহয়। ইঞ্জুৰি মানে আঘাত যদি হয়, ৰুটত যদি ঘাঁ লাগে, তাৰ মাজেৰে বেক্টেৰিয়াটো সোমাই যাবলৈ সুবিধা পায়। চ' এভইড ইৰিগেশ্যন এণ্ড ইণ্টাৰকালচাৰেল অপাৰেশ্যন ফৰ ফিউ ডেইজ। আৰু এনেকুৱা ধৰণৰ 2-এজোপা যদি আমাৰ এনেকুৱা লক্ষণ দেখুৱায়, তেতিয়াহ'লে আমি কিছুদিনৰ কাৰণে, অন্ততঃ এসপ্তাহ 10 দিনৰ কাৰণে আমি ইৰিগেশ্যনটো ষ্টপ কৰি দিব লাগিব, পানী যোগান ষ্টপ কৰি দিব লাগিব। আৰু যিমানবিলাক ইণ্টাৰকালচাৰেল অপাৰেশ্যন, যেনেকুৱা ধৰণৰ নিৰণি কৰা, বন উঘালা, কোৰ মাৰা, খুৰপি মাৰা, এইবিলাক বন্ধ কৰি দিব লাগিব, যাতে ৰুটটো কোনো কাৰণতে ইঞ্জুৰি নহয়। এইকেইটা প্ৰাইমাৰী প্ৰিকশ্যন ল'ব লাগিব। তাৰপিছত প্ৰিভেণ্টিভ মেজাৰ কি ল'ব লাগিব আমি, যাতে নহয়। নোহোৱাৰ কাৰণে এপ্লাই চিউডোমনাছ ফ্লুৰেচেন্স। চিউডোমনাছ ফ্লুৰেচেন্স বুলি এবিধ অনুজীৱ পায়, অনুজীৱ। এইবোৰ এট দি ৰেট অফ 5 গ্ৰাম পাৰ লিটাৰ ফৰ দ্য চইল ডেন্সিং। চইলটো ডেন্স কৰিবৰ কাৰণে 5 গ্ৰাম প্ৰতি লিটাৰ দি চইলটো পানীৰে, সেই 5 গ্ৰাম প্ৰতি লিটাৰ মিহলোৱা পানী দি ড্ৰেঞ্চিং কৰিব লাগিব, মাটিটো ভিজাই দিব লাগিব। মিক্স ট্ৰাইকোডাৰ্মা ভিৰিডি অৰ ট্ৰাইকোডাৰ্মা হাৰ্জিনিয়াম। এই ট্ৰাইকোডাৰ্মা ভিৰিডি বা ট্ৰাইকোডাৰ্মা হাৰ্জিনিয়াম এইবিলাক বজাৰত আজিকালি উপলব্ধ। ইয়াৰ যিকোনো এটা কিনি আনি আমি 10 গ্ৰাম প্ৰতিটো প্লাণ্ট হ'লত আমি পুলিখিনি ৰুম, সেই গাঁতটোত, প্ৰতিটো গাঁতত 10 গ্ৰামকৈ দি ল'ব লাগিব। দি লোৱাৰ পিছত এড ৱেল ৰটেন কম্পোষ্ট। আমি যিখিনি কম্পোষ্ট দিম, সেইখিনি যাতে ভালকৈ পচি যোৱা হয়। আধা কেঁচা গোবৰ সাৰ কেতিয়াও নিদিব, তাৰ পৰাও সংক্ৰমণ হ'ব পাৰে। গতিকে ৱেল ৰটেন কম্পোষ্ট দিব লাগিব, আমি ভালকৈ পচি যোৱা কম্পোষ্ট তাত গাঁতটোত দিব লাগিব। এণ্ড এভইড প্লান্টিং ইন ইনফেক্টেড ফিল্ডছ ফৰ 2-3 years। আৰু সেই ইনফেক্টেড যিবিলাক ফিল্ডত ইনফেকশ্যন হৈছে, সেইবিলাকত 2-3 বছৰৰ কাৰণে আমি প্লান্টিংটো এভইড কৰিব লাগিব। অৰ্থাৎ বিলাহী ৰুব নালাগিব, বা আলু কৰিব নালাগিব, বেঙেনা কৰিব নালাগিব। ইম্প্ৰুভ ড্ৰেইনেজ ছিষ্টেমটো ভাল হ'ব লাগিব, পানী ওলাই যোৱাৰ সুবিধাটো ভাল হ'ব লাগিব। জেকা মাটিত ইয়াৰ প্ৰাদুৰ্ভাৱটো বেছি হ'ব, গতিকে ড্ৰেইনেজটো ভাল কৰিব লাগিব। মেইনটেইন চইল pH, চইল এৰাউণ্ড 6.2 to 6.5, অৰ্থাৎ স্লাইটলি এচিডিক ৰেঞ্জত যদি চইল pHটো থাকে, তেতিয়াহ'লে এই বেক্টেৰিয়াৰ গ্ৰোথটো কমি থাকে। সেইকাৰণে অকণমান এচিডিক চইল হ'লে ভাল।
গতিকে আমি এই বিলাহী কৰিব যোৱাৰ আগতে আমাৰ মাটিবিলাক যেহেতু অলপ এচিডিকেই আমি চূণ দিব যাব নালাগে আচলতে চূণ দিলে এচিডিটিটো কমি যাব এচিডিটিটো কমি গ'লে বেক্টেৰিয়াৰ ইনফেষ্টেশ্যনো বেছি হোৱাৰ চান্স থাকে আৰু আমি প্ৰিভেন্টিভ মেজাৰ কি ল'ম ফলো ক্ৰপ ৰোটেশ্যনটো আমি কৰিম এই বছৰ বিলাহী ৰুলে এইখিনি মাটিত অহা বছৰ এইখিনি মাটিত আমি বিলাহী ৰুব নালাগে অকল বিলাহীয়ে নহয় সোলানেচি পৰিয়াল অৰ্থাৎ মই ক'লোৱে আলু বিলাহী বেঙেনা জলকীয়া এইবোৰ একেটা জায়গাতে বাৰে বাৰে ৰুব নালাগে এইখিনি একে পৰিয়ালৰ গছ ইউজ ৰেজিষ্টেণ্ট অৰ টলাৰেণ্ট ভেৰাইটিজ কিছুমান আজিকালি ৰেজিষ্টেণ্ট ভেৰাইটি বা টলাৰেণ্ট ভেৰাইটি পায় যিবিলাকত এই বেমাৰটো সহজতে নালাগে সেই ভেৰাইটি এতিয়া বিলাহীৰ তেনেকুৱা ভেৰাইটি হ'ল এটা হ'ল আৰ্কা ৰক্ষক আৰ্কা ৰক্ষক আৰ্কা সম্ৰাট আৰ্কা অভেদ মিন্স অসমীয়াত ক'লে অভেদ মানে ভেদ কৰিব নোৱাৰে বেক্টেৰিয়াটো আৰ্কা অভেদ অভিনৱ আৰু নবীন এইবিলাক ভেৰাইটি বিলাহীত পতককে এনেকুৱা ধৰণৰ বেক্টেৰিয়েল উইল্টিং হ'ব নোৱাৰে গতিকে আমি এনেকুৱা ভেৰাইটিবিলাক পছন্দ কৰিব লাগে চুজ কৰিব লাগে এতিয়া মেনেজমেণ্টত কি কৰিম আমি ড্ৰেঞ্চ দা সয়েল উইথ বেক্টেৰিচাইড আমি সয়েলটো বেক্টেৰিচাইডেদি ড্ৰেঞ্চ কৰিম কি বেক্টেৰিচাইড পাম ইউজ এনি ওৱান অফ দিছ কি আছে বেক্টেৰিচাইড আমাৰ হাতত ব্লিচিং পাউডাৰ এক নম্বৰতে আমাৰ ব্লিচিং পাউডাৰটোৱে বেক্টেৰিয়া মাৰিব পাৰে at the rate of 10 to 20 gram per plant hole and irrigate প্ৰতিটো পুলি ৰোৱা গাততে 10 পৰা 20 গ্ৰাম দি তাত পানী অলপ দি দিব লাগে কপাৰ অক্সিক্লোৰাইড আন এটা হ'ল কপাৰ অক্সিক্লোৰাইড COC বুলি কয় কপাৰ অক্সিক্লোৰাইড 0.3% at the rate of 3 gram per liter এই কপাৰ অক্সিক্লোৰাইড 3 gram per liter মিহলাই লৈ সেই দিও আমি ড্ৰেঞ্চ কৰিব পাৰোঁ নতুবা আমি কি কৰিব পাৰোঁ ষ্ট্ৰেপ্টোসাইক্লিন প্লাস কপাৰ অক্সিক্লোৰাইড দুটা মিক্স কৰিব এইটো ষ্ট্ৰেপ্টোসাইক্লিনটো এন্টিবায়োটিক্স কিন্তু এই এন্টিবায়োটিক্সটো সঘনে আমি ইউজ কৰিব নালাগে কাৰণ ইয়াৰ পৰা ৰেজিষ্টেন্স বাঢ়ি যাব পাৰে গতিকে সাৱধানে ইউজ কৰিব লাগে ষ্ট্ৰেপ্টোসাইক্লিন প্লাস কপাৰ অক্সিক্লোৰাইড আমি কেনেকৈ দিম ষ্ট্ৰেপ্টোসাইক্লিন 0.5 গ্ৰাম আৰু কপাৰ অক্সিক্লোৰাইড 2 গ্ৰাম পাৰ লিটাৰ মিক্স কৰি সেই পানী দি আমি এই য'ত বিলাহী পুলিবোৰ ৰুম সেই গাঁতবোৰ ড্ৰেঞ্চ কৰি ল'ব লাগে গতিকে বন্ধুসকল আমাৰ বিলাহী মৰহি যোৱা যিটো বেক্টেৰিয়েল উইল্টিঙৰ কাৰণে বিলাহী কেনেকৈ মৰহি যায় আজি আমি আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ফাংগাছৰ কাৰণেও কেনেকৈ মৰহি যায় সেই বিষয়ে আলোচনা কৰিম গতিকে এনেকুৱা ধৰণৰ দিহা পৰামৰ্শ বা আলোচনা পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধিৰেণ চাই থাকক থেংক ইউ ফৰ ভিউইং